আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 6ৰ যিখন বিজ্ঞান কিতাপ আছে, যিখন সায়েন্সৰ বুক আছে, তাৰে লেসন 7টোৰ নাম কি? নাম হ'ল ৱেডাৰ এণ্ড ক্লাইমেট, আৰু অসমীয়াত যদি কওঁ, অসমীয়াত বতৰ আৰু জলবায়ু। এই লেসনটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে তোমালোকক দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু ভিডিঅ'ৰ মাজতে মই বহুত ইম্পৰ্টেণ্ট কথাও ক'ম, যিবোৰ তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব আৰু লিখিবৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, লগতে বুজাইও দিম মই। চ' ভিডিঅ'টো শেষলৈকে চাবা, স্কিপ নকৰাকৈ, ঠিক আছে? তোমালোকক যদি এই চেপ্টাৰটোৰ পৰা বেলেগ কিবা ভিডিঅ' লাগে, যেনেকৈ MCQৰ ভিডিঅ' বা বুজাই দিয়া ভিডিঅ', তেন্তে মোক কমেণ্ট কৰিবা। যদি বেছি কমেণ্ট আহে মই নিশ্চয়কৈ বনাম, ঠিক আছে? কাৰণ মই যদি এনেই বনাওঁ, তোমালোকক যদি নালাগে, তেন্তে এনেই বনাই লাভ কি হ'ব? হয়, মই কাক হেল্প কৰিম এনেই বনাই? গতিকে যদি বেছি কমেণ্ট আহে তেতিয়াহে বনাম মই। বাকী আজি অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ আমি চাওঁ ব'লা। এতিয়া 1 নম্বৰ প্ৰশ্নটো হৈছে অতি চমুকৈ উত্তৰ দিয়া। ইংলিছত যদি কওঁ, আনচাৰ ভেৰি ব্ৰিফলি। আৰু ইয়াৰে A নম্বৰ প্ৰশ্নটো সুধিছে তোমালোকক, বতৰ কাক বোলে? ঠিক আছে, এতিয়া ইয়াৰ উত্তৰটো মই দুটা লিখিছোঁ, এটা সৰুকৈ এটা ডাঙৰকৈ। যাক সৰুকৈ লাগে সি হালধীয়া কালাৰটো লিখিবা, আৰু যাক ডাঙৰকৈ লাগে সি এই কমলা কালাৰৰ হাইলাইট কৰা উত্তৰটো লিখিবা, ঠিক আছে? এতিয়া মই উত্তৰটো এবাৰ পঢ়ি দিছোঁ, পিছত বুজাই দিম। বতৰ হ'ল কোনো এটা ঠাইৰ চমু সময়ৰ, যেনে এদিন বা কেইদিনমান, বায়ুমণ্ডলৰ অৱস্থা, য'ত তাপমাত্ৰা, বৰষুণ, বতাহ আদি জড়িত হৈ থাকে, ঠিক আছে? আৰু সৰুকৈ উত্তৰটো এনেকৈ লিখিবা, বতৰ হৈছে বায়ুমণ্ডলৰ অৱস্থা। এতিয়া চোৱা, তোমালোকে যেতিয়া কোৱা আজিৰ বতৰটো ডাৱৰীয়া, তেতিয়া কি কোৱা? আজিৰ। তোমালোকে কোৱা নেকি যে 1 বছৰ ধৰি বতৰটো ডাৱৰীয়া? নোকোৱা, হয়? কিয়? কাৰণ বতৰ কি হয়? কোনো এটা ঠাইৰ চমু সময়ৰ পৰিঘটনা, হয়নে নাই? তেনেকৈ বতৰ বুলি আমি কাক কওঁ? আমাৰ বায়ুমণ্ডলৰ অৱস্থাক কওঁ। কাৰণ বায়ুমণ্ডলৰ অৱস্থাটো যদি গৰম হয়, তেতিয়া আমি কি ক'ম? বতৰ কি? বতৰ গৰমৰ বতৰ, হয়নে নাই? আৰু বায়ুমণ্ডলৰ যদি অৱস্থাটো ঠাণ্ডা হয়, আমি কি ক'ম? ঠাণ্ডা বতৰ। আৰু যদি বায়ুমণ্ডলৰ অৱস্থাটো সেমেকা হয়, মানে পানী থাকে বায়ুমণ্ডলত বেছিকৈ, তেতিয়া আমি কি ক'ম? বতৰটো ডাৱৰীয়া, হয়নে নাই? চ' সেইকাৰণে ইয়াত কি কৈছে? বতৰ হ'ল কোনো এটা ঠাইৰ চমু সময়ৰ, যেনে এদিন বা কেইদিনমানৰ বায়ুমণ্ডলৰ অৱস্থা, য'ত তাপমাত্ৰা, বৰষুণ, বতাহ আদি জড়িত থাকে। আশা কৰোঁ বুজি পালা। আৰু যাক সৰুকৈ লাগে বতৰ হৈছে বায়ুমণ্ডলৰ অৱস্থা, ডাইৰেক্ট লিখিলে হ'ব। এতিয়া মইতো ছাজেষ্ট কৰিম, মইতো পৰামৰ্শ দিম তোমালোকে ডাঙৰটো লিখা, সৰুটো নিলিখিবা। কাৰণ ডাঙৰটো লিখিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পোৱা চান্স বেছি থাকিব। সৰুটো মই এইকাৰণে দিছোঁ, যাতে যোনে ডাঙৰটো মুখস্থ কৰিব নোৱাৰা, এটলিষ্ট সৰুটো মুখস্থ কৰি যোৱা, কিবা এটা নম্বৰটো পাবা। কিবা নোপোৱাতকৈ ভাল হৈছে কিবা পোৱা, হয় নাই? এতিয়া এই প্ৰশ্নটোৰ উত্তৰে মই ইংলিছ মিডিয়ামত লিখি দিছোঁ, চোৱা। প্ৰশ্নটো হ'ল, হোৱাট ইজ কল্ড ৱেডাৰ? আনচাৰ লিখিবা, ৱেডাৰ ইজ দ্য এটমস্ফেৰিক কণ্ডিশ্যন অফ এ প্লেচ ফৰ এ শ্বৰ্ট পিৰিয়ড অফ টাইম, such as a day or a few days, which includes temperature, rainfall, wind, etc. Answer, weather is the condition of the atmosphere. যাক ডাঙৰকৈ লাগে এইটো লিখিবা, যাক সৰুকৈ লাগে এইটো লিখিবা। এতিয়া B নম্বৰ প্ৰশ্নটো তোমালোকক কি কৈছে? জলবায়ু কাক বোলে? উত্তৰ লিখিবা, জলবায়ু হ'ল কোনো অঞ্চলৰ দীৰ্ঘ সময়, যেনে বছৰ বা ততোধিকৰ বতৰৰ গড় অৱস্থা। এতিয়া আমি বতৰটো কি পাইছিলোঁ? বতৰ মানে কম সময়ৰ বায়ুমণ্ডলৰ অৱস্থা। জলবায়ু মানে কি? জলবায়ু মানে হ'ল দীৰ্ঘ সময়ৰ বায়ুমণ্ডলৰ বতৰৰ গড় অৱস্থা। এতিয়া ধৰ আজি বতৰটো আমাৰ ডাৱৰীয়া, কালি বতৰটো ফৰকাল, পৰহি বতৰটো আকৌ আমাৰ ঠাণ্ডা, হয়? এনেকৈ বহু সময় ধৰি বৈজ্ঞানিকসকলে যেতিয়া চাই থাকিব বতৰটো কেনেকুৱা, তেতিয়া বৈজ্ঞানিকসকলে আইডিয়া পাই যাব যে এই ঠাইৰ বতৰটো প্ৰায়ভাগ সময়তেই ঠাণ্ডা হৈ থাকে বা প্ৰায়ভাগ সময়তে গৰম থাকে, হয়? আৰু তাকে কি বুলি ক'ম? জলবায়ু বুলি ক'ম আমি, হ'ব? এতিয়া যেনেকৈ আমি যদি কওঁ অসমৰ জলবায়ু কি? অসমৰ জলবায়ু সেমেকা, হয় নাই? অসমৰ জলবায়ু সেমেকা কিয়? কাৰণ ইয়াত বৰষুণ বেছি হয়। কিন্তু ৰাজস্থানৰ জলবায়ু কেনেকুৱা হ'ব? ৰাজস্থানত মৰুভূমি আছে, ৰাজস্থানৰ জলবায়ু তোমালোকৰ গৰম হ'ব, হয়? এতিয়া জলবায়ু মানে তোমালোকে 1 বছৰ বা 30 বছৰ বা এনেকৈ মানে বহু ডাঙৰ সময়। ইয়াত মই উদাহৰণ দিছোঁ নহয়, 30 বছৰ বা ততোধিক, ঠিক আছে? চ' এনেকৈ লিখি দিবা। এতিয়া B নম্বৰ উত্তৰটো তোমালোকে ইংলিছ মিডিয়ামত এনেকৈ লিখিবা, হোৱাট ইজ কল্ড ক্লাইমেট? জলবায়ুক ইংলিছত কি বুলি কয়? ক্লাইমেট বুলি কয়, ঠিক আছে? আনচাৰ লিখিবা, ক্লাইমেট ইজ দ্য এভাৰেজ ৱেডাৰ কণ্ডিশ্যন অফ এ ৰিজন অভাৰ এ লং পিৰিয়ড অফ টাইম, ছাচ এজ 30 years or more. অ'কে, মই আৰু বুজাই নাথাকোঁ, অসমীয়া মিডিয়ামত বুজাই দিলোঁৱে যেতিয়া এবাৰ। এইবোৰ ইম্পৰ্টেণ্ট দেই, এইবোৰ পৰীক্ষাত প্ৰায় অহা দেখা যায়। C নম্বৰটো তোমালোকক কি কৈছে? বতৰৰ 3টা কাৰকৰ নাম লিখা। উত্তৰ লিখিবা, বতৰৰ 3টা কাৰক হ'ল উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণ।
এতিয়া বতৰৰ কাৰক মানে এনেকুৱা বস্তু যে বতৰক হ'বলৈ কি কৰে বতৰৰ কাৰণে মানে ইম্পৰ্টেণ্ট হয় বতৰ কেনেকুৱা হ'ব তাক আমি যদি ক'ব বিচাৰোঁ তেন্তে সেইবোৰ ইম্পৰ্টেণ্ট হয় যেনেকৈ সেই কাৰকবোৰ কি হ'ব উষ্ণতা আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণ এতিয়া এইবোৰ গম পালেহে আমি ক'ব পাৰিম বতৰটো কেনেকুৱা হয় গতিকে এইবোৰক কি বুলি কোৱা হয় বতৰৰ কাৰক বুলি কোৱা হয় এতিয়া চি নম্বৰটোৰ আনচাৰ ইংলিছ মিডিয়ামত এনেকৈ লিখিবা প্ৰশ্নটো হ'ল নেম 3 ফেক্টৰ্ছ অফ ৱেডাৰ আনচাৰ লিখিবা 3 ফেক্টৰ্ছ অফ ৱেডাৰ আৰ টেম্পাৰেচাৰ হিউমিডিটি এণ্ড এমাউণ্ট অফ ৰেইনফল অ'কে ডি নম্বৰটো তোমালোকৰ কি কৈছে ডি নম্বৰটো কৈছে জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি উত্তৰ লিখিবা জলবায়ুৰ ভিত্তিত অসমত বছৰটোক 4টা ঋতুত ভাগ কৰিব পাৰি সেয়া হ'ল গ্ৰীষ্ম বৰ্ষা শৰৎ আৰু শীতকাল এতিয়া আমি সৰুৰ পৰাই পঢ়িছোঁ 6টা ঋতু হয় গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত কিন্তু নহয় জলবায়ুৰ ভিত্তিত অসমত মেইনলি 4টা ঋতুক ভাগ কৰিব পাৰি সেইকেইটা এতিয়া ইংলিছ মিডিয়ামৰ কুৱেশ্যনটো হ'ল হাউ মেনি ছিজনছ আৰ এক্সপিৰিয়েঞ্চড ইন এ ইয়েৰ in Assam on the basis of climate and what are they answer likhiba 4 seasons are experienced in a year in Assam on the basis of climate they are summer rainy season autumn and winter okay ekhini likhile hoy jabo etia tumalokor 2 number khini soar agote mo kotha la koi du যদি তোমালোকক এই ভিডিওটোৰ যিবোৰ মই নোটছ দি আছোঁ সেইবোৰ PDF ফৰ্মেটত লাগে বা তোমালোকৰ ক্লাছ 6ৰ সায়েন্স বুকখনৰ বিজ্ঞান বুকখনৰ বাকি চেপ্টাৰবোৰ ভিডিও লাগে বাকি চেপ্টাৰবোৰ ভিডিও প্লেলিষ্ট লাগে তেন্তে কি কৰা ভিডিওটো সৰু কৰি প্লে এই মোৰ নম্বৰ অপচনটো ক্লিক কৰিলে তোমালোকৰ ওচৰত ভিডিওটোৰ ডেসক্ৰিপচনটো এনেকৈ খুলি যাব তাতে লেখা পাবা ডাউনলোড PDF এই ডাউনলোড PDFটোত ক্লিক কৰিলে তোমালোকে PDFটো ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া PDFটো মই ৰেডি কৰি আছোঁ যেতিয়া হৈ যাব তেতিয়া মই এট লিংক দি দিম ঠিক আছে আকৌ চোন তলত আকৌ মোৰ লেখা আছে মোৰত ক্লিক কৰিলে তোমালোকৰ এনেকুৱা ওপেন হৈ যাব এনেকুৱা ওপেন হৈ গ'লে কি হ'ব তাত প্লেলিষ্ট লিংক দিয়া আছে দেখিছা এই প্লেলিষ্ট লিংকটোত ক্লিক কৰিলে তোমালোকে ক্লাছ 6ৰ যিমান সায়েন্সৰ ভিডিও বনাইছোঁ মই ইয়াত পাই যাবা আৰু লগতে মোৰ WhatsApp আৰু Instagram চেনেলটো আছে WhatsApp চেনেলটোৰ লিংক আছে ইয়াত ক্লিক কৰিলে জয়েন কৰিব পাৰিবা আৰু Instagramটো নাম সাৰ্চ কৰি পেলাই ফলো কৰি দিবা ঠিক আছে আৰু লগতে যদি মই কিবা ক্লাছ 6ৰ সায়েন্সৰ ৰিলেটেড আৰু কিবা বনাও তেন্তে মই ইয়াত লিংক দি দিম তোমালোকে আপা চাব পাৰিবা এতিয়া মই এইখিনি কথা ক'লো কিয় কাৰণ বহুতে ডেসক্ৰিপচন চাব নাজানা গতিকে মই শিকাই দিলোঁ ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটো আমি চাও বলা 2 নম্বৰ প্ৰশ্নটো উত্তৰ ফাৰ্স্ট টাইম প্ৰশ্নটো চাও প্ৰশ্নটো কি কৈছে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা উত্তৰ লিখিবা 1 নম্বৰ বতৰ হ্ৰস্বম্যাদী পৰিঘটনা কিন্তু জলবায়ু এক দীৰ্ঘম্যাদী পৰিঘটনা মানে বতৰ কি হয় কম সময়ৰ বাবে হয় কিন্তু জলবায়ু বহুত সময়ৰ বাবে হয় হয়নে নাই 2 নম্বৰ লিখিবা বতৰ সঘনাই সলনি হয় কিন্তু জলবায়ু সঘনাই সলনি নহয় 3 নম্বৰ লিখিবা বতৰ সৰু এলেকাৰ বাবে নিৰ্ধাৰণ কৰা হয় সৰু এলেকা মানে যেনেকৈ তোমালোকৰ গাঁও চহৰ তেনেকুৱা কিন্তু জলবায়ু বৃহৎ এলেকাৰ বাবে নিৰ্ধাৰণ কৰা হয় বৃহৎ এলেকা মানে তোমালোকৰ ৰাজ্য দেশ মহাদেশ তেনেকুৱা ঠিক আছে ইংলিছ মিডিয়ামবোৰৰ প্ৰশ্নটো হ'ল ৰাইট দ্য ডিফাৰেন্স বিটুইন ৱেডাৰ এণ্ড ক্লাইমেট আনসাৰ লিখিবা 1 নম্বৰ ৱেডাৰ ইজ এ শৰ্ট টাৰ্ম ফেনোমেনা বাট ক্লাইমেট ইজ এ লং টাৰ্ম ফেনোমেনা 2 নম্বৰ weather changes frequently but climate does not change frequently 3 নম্বৰ weather is determined for a small area but climate is determined for a large area okay এইখিনি লিখি দিবা এতিয়া তোমালোকৰ চোৱা 2 নম্বৰ লগে হৈ গ'ল এতিয়া তোমালোকৰ আহিব 3 নম্বৰখিনি তোমালোকৰ MCQ হয় কি কৈছে প্ৰথম প্ৰশ্নটো 1 নম্বৰ পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক'ত অৱস্থিত উত্তৰ হ'ব বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ ঠিক আছে গতিকে তোমালোকে ডি নম্বৰটো বুলাই দিবা 2 নম্বৰ কোৱেশ্চনটো খুদিছে কোনবিধ খাৰিফ শস্য আনসাৰ লিখিবা এ ধান ঠিক আছে গতিকে এ নম্বৰটো বুলাই দিবা তেনেকৈ ইংলিছ মিডিয়ামৰ বাবেও সেম হ'ব আনসাৰ কিটা 1 নম্বৰ আনসাৰ ডি হ'ব আৰু 2 নম্বৰ আনসাৰ এ হ'ব তোমালোকে চিন দি ল'বা এতিয়া আমি খালি ঠাই পূৰ কৰা ফিল ইন দা ব্লেংকছখিনি চাম এ নম্বৰ কি কৈছে কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ দেশ বোলা হয় এটা আমি পঢ়ি আহিলোঁ কোনো এটা সময়ৰ দীৰ্ঘ সময়ৰ কি ক'লে দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থা বুলি ক'লে গতিকে আমি কি ক'ম তাক কি ক'ম জলবায়ু বুলি ক'ম হয়নে নাই জলবায়ু লিখিবা ইয়াত আৰু ইংলিছ মিডিয়ামে কি লিখিবা ক্লাইমেট সব মই লিখি দিছোঁ ইয়াত জলবায়ু লিখি দিবা আৰু ইংলিছ মিডিয়ামবোৰে তাত কি লিখি দিবা ক্লাইমেট খালি ঠাইটোত কি লিখিবা ক্লাইমেট অ'কে বি নম্বৰ কি কৈছে তোমালোকক চোৱা দেশ মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়
উত্তৰ হ'ব দক্ষিণ পশ্চিম ঠিক আছে কি হ'ব দক্ষিণ পশ্চিম আৰু ইংলিছ মিডিয়ামবোৰে ইয়াত কি লিখিবা ইয়াত লিখিবা তোমালোকে সাউথ ওয়েস্ট মনসুন ঠিক আছে মই তোমালোকক দেখাই দিছোঁ স্পেলিংবোৰ এইটো চোৱা দক্ষিণ পশ্চিম লিখিবা আৰু সাউথ ওয়েস্ট মনসুন ওকে সো আজিলৈ এইখিনি আছিল তোমালোকৰ এইখিনি 4 নম্বৰলৈকে প্ৰশ্ন আছিল গতিকে আজিৰ ভিডিঅ'ত মই গোটেই প্ৰশ্ন উত্তৰবোৰৰ সমাধান দিলোঁ নেক্সট কিবা যদি ভিডিঅ' লাগে মোক ক'বা আৰু মই নেক্সট ভিডিঅ'ত তোমালোকৰ কি কৰিম ক্লাছ 6ৰ সায়েন্স বুকখনৰ মানে বিজ্ঞান বুকখনৰ যি তোমালোকৰ পাৰ্ট 2 মানে 2 নম্বৰ যিখন কিতাপ আছে সেই কিতাপখনৰ বাকি চেপ্টাৰবোৰৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেন্ট কৰি ক'বলৈ নাপাহৰিবা তেতিয়ালৈকে কিপ ৱাচিং কিপ সাপোৰ্টিং বাই বাই